নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৫ নং পাঠ বিজ্ঞান আৰু আমাৰ মানসিকতা নামৰ পাঠটিৰ পঢ়ি শুনাম। তোমালোকে ভালদৰে শুনিবা দেই। ৰতনপুৰ গাঁৱৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জংকী। বুধবাৰৰ দিনটো ৰতনপুৰ গাঁৱৰ সাপ্তাহিক হাট বহাৰ দিন। বাটত গাড়ী মটৰৰ ভিৰ হোৱাৰ আগতে বিদ্যালয়লৈ যোৱাৰ বাবে জংকী সাজু হ'ল। আগদিনাখন বিদ্যালয়ৰ জাননী ফলকত পোৱা চিটা দিয়াৰ বাতৰিটোৱে গাঁৱৰ বহু অভিভাৱকক বিমোৰত পেলাইছিল। জংকীৰ মাক দেউতাকো চিন্তিত হৈছিল, কিয়নো ভ্ৰাম্যভাষৰ জৰিয়তে অহা বাতৰিটোত চিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ আছিল। জংকীয়ে সিদিনা বাটত কমল আৰু জেনিথক লগ নাপালে। তথাপিও তাই খৰখেদাকৈ বিদ্যালয়লৈ গ'ল। লগত কোনো নাথাকিলে জংকীৰ কৃত্ৰিম ভৰি দুখনেৰে আগুৱাই যাবলৈ বৰ কষ্ট হয়। জংকী বিদ্যালয়লৈ গৈ খেলপথাৰ, শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰ পালেগৈ। শংকৰক ঘৰৰ চোতালত খেলি থকা দেখা পাই জংকী আচৰিত হ'ল। তাই সুধিলে, শংকৰ, তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই? কিয়? শংকৰে খেলি থকাৰ পৰাই উত্তৰ দিলে, মায়ে আজি মোক বিদ্যালয়লৈ যাবলৈ মানা কৰিছে। তুমিও ঘৰলৈ সোনকালে উভতি যোৱা, নহ'লে তোমাক চিটা দিবলৈ অহা মানুহে ধৰি নি চিটা দিব। আজি আমাৰ লগৰ কোনো নাহে। জংকীয়ে আচৰিত হৈ ক'লে, তুমি কি কৈছা এইবোৰ? চিটা ল'লে ভালহে হ'ব। ব'লা আমি বিদ্যালয়লৈ গৈ নীলিমা খাতুন বাইদেউক আজি যে কোনো ছাত্ৰ-ছাত্ৰী অহা নাই সেই বিষয়ে জনাওঁগৈ। শংকৰে জংকীৰ কথাটো মানি যাবলৈ মান্তি হ'ল আৰু মাকক জনালে। জংকীয়ে শংকৰক লৈ খৰখেদাকৈ নীলিমা খাতুন বাইদেউৰ ওচৰ পালেগৈ। নীলিমা বাইদেৱে দুয়োকে দেখি সুধিলে, কি হ'ল? তোমালোকৰ লগৰীয়াবোৰ ক'লৈ গ'ল? এতিয়ালৈকে অহা নাই যে? জংকীয়ে ক'লে, চিটা দিয়াৰ কথা শুনি ভয়তে বাকী ছাত্ৰ-ছাত্ৰীসকলে অহা নাই বাইদেউ। শংকৰে ক'লে, কমলৰ খুৰাকে কালি ভ্ৰাম্যভাষত অহা চিটা সন্দৰ্ভত বাতৰি এটা আমাৰ গাঁৱৰ সকলোকে হেনো বুজাই দিছে। সেয়েহে আমাৰ মায়েও মোক আহিবলৈ মানা কৰিছিল। এই কথাবোৰ শুনি নীলিমা বাইদেৱে প্ৰধান শিক্ষক বিনোদ ওৰাং মহাশয়ক সকলো কথা ক'লে। প্ৰধান শিক্ষক মহোদয়ে ভ্ৰাম্যভাষৰ যোগেদি সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ক ছাত্ৰ-ছাত্ৰীসকলে চিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ নহাৰ কথা জনালে। প্ৰধান শিক্ষক আৰু চিকিৎসকগৰাকী আলোচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয় চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে। প্ৰধান শিক্ষকে বিদ্যালয়ৰ সহযোগী কৰ্মী হৰিধনক গাঁওবুঢ়া, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক সভাখনৰ বিষয়ে জনাবলৈ পঠিয়ালে। এই কাৰ্যত জংকী, শংকৰহঁতে সহযোগ কৰিলে। গাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ে আবেলি সভাত সকলোকে উদ্দেশ্য কৰি সম্ভাষণ জনালে আৰু সচিত্ৰ প্ৰচাৰ পুস্তিকাসমূহ উলিয়াই চিটা সম্পৰ্কে বুজাবলৈ চেষ্টা কৰিলে। পুস্তিকাসমূহ দেখাৰ পাছত অভিভাৱকসকল অতি উৎসাহিত হ'ল। গাঁওবুঢ়াই চিকিৎসক পায়েঙক ক'লে, আপুনি আমাক বীজাণুৰ সংক্ৰমণ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে কিছু জনালে আমি লাভৱান হ'ম। পায়েং ডাঙৰীয়াই মিচিকিয়াই হাঁহি ক'লে, নিশ্চয়। পুস্তিকাসমূহৰ কথাখিনি আলোচনা কৰাৰ লগতে বীজাণুৰ সংক্ৰমণ আৰু ৰোগৰ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে ক'ম। পায়েং ডাঙৰীয়াই ক'বলৈ আৰম্ভ কৰিলে, অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিটা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত চিটা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্ৰয়োজন। চিকিৎসকগৰাকীয়ে এইদৰে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কথা ভালদৰে আলোচনা কৰিলে আৰু ইয়াৰ ফলত তেওঁলোকৰ মনৰ পৰা ভুল ভাৱ আঁতৰি গ'ল। এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত জংকীৰ সজাগতাক সকলোৱে ধন্যবাদ জনালে। এই সভাতে প্ৰধান শিক্ষক মহোদয়ে অনলাইন মাধ্যমেৰে বা মুখে মুখে বাগৰি যোৱা উৰা বাতৰিৰ ক্ষতিকাৰক দিশৰ বিষয়ে ৰাইজক জনালে। লগতে এনে বাতৰিৰ পৰা সকলোকে সাৱধান হৈ থাকিবলৈ ক'লে। প্ৰধান শিক্ষক মহোদয়ে চিকিৎসক পায়েঙৰ শলাগ লোৱাৰ লগতে ৰাইজক সভাত উপস্থিত থাকি সহযোগ কৰাৰ বাবে ধন্যবাদ জনালে।
লগতে এনে উৰা বাতৰিৰ পৰা ৰাইজক বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে আৰু সন্দেহজনক কোনো বাতৰিৰ সত্যাসত্য জানি লোৱাৰ প্ৰয়োজন বুলি দোহাৰে। উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ খচৰা ৰোগ। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক এনে উৰা বাতৰিক বিশ্বাস নকৰি চিটা ল'বলৈ পৰামৰ্শ দিয়ে। প্ৰধান শিক্ষক মহোদয়ৰ পৰামৰ্শ অনুসৰি পাছদিনাখন পুৱা বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী যথা সময়ত ৰংমনে চিটা লোৱাৰ বাবে উপস্থিত হ'ল।